যোৰহাটৰ শিক্ষা জগতৰ অন্যতম চানেকি যোৰহাট মহাবিদ্যালয়ে আজি গৌৰৱোজ্জ্বল ৬৪টা বৰ্ষ অতিক্ৰম কৰিলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ তথা যোৰহাটস্থিত শিক্ষানুষ্ঠানখনৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এটি আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে। উদযাপিত অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক, লেখক, গায়ক তথা সুবক্তা ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী। মহাবিদ্যালয়খনৰ পবিত্ৰ দিনটোত অনুষ্ঠিত বিশেষ অনুষ্ঠানটিত তেখেতৰ হাস্যৰসেৰে সন্নিৱিষ্ট গঠনমূলক বক্তব্যৰে উপস্থিত সকলোকে আপ্লুত কৰে। ভাষণৰ মাজে মাজে তেখেতৰ নিজৰ লগতে জাতি মাটি গুণ থকা গীতৰ গুণগুণনিৰে অনুষ্ঠানটি আৰু অধিক জীপাল কৰি তোলে। অনুষ্ঠানটিত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমিত্ৰ পূজাৰী, প্ৰাক্তন অধ্যক্ষ পবিত্ৰপ্ৰাণ গোস্বামী, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামী, সমাজকৰ্মী নিৰুৎ চাংকাকতিৰ লগতে যোৰহাটৰ সমাজ জীৱনৰ লগত জড়িত ভালে সংখ্যক ব্যক্তি আৰু মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল। যোৰহাটৰ পৰা অনুপম বৰাৰ পোহৰ লেবিট। আমাৰ খুবেই আচলতে ভাগ্য বুলিয়ে কৈছোঁ যে আমি ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উলহ মালহেৰে উদযাপন কৰিব পাৰিলোঁ। মই ইয়াৰ পাছতে প্ৰথমেই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সেইসকল প্ৰয়াত আত্মালৈ, শিক্ষক শিক্ষয়িত্ৰীলৈ যিসকলে বিনা বেতনে বা অতি কম বেতনেৰে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাকালত সেৱা আগবঢ়াইছিল, যিসকল সমাজৰ মহানুভৱ ব্যক্তিয়ে মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ বাবে দান বৰঙণি আগবঢ়াইছিল বা কায়িক পৰিশ্ৰম কৰিছিল, সেই সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আমি ৬৪ সংখ্যক আজি প্ৰতিষ্ঠা দিৱস পালোহি। ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতৰ বক্তৃতা, তেখেতৰ কথনভংগী সকলোৱে ৰাইজক আপ্লুত কৰিছে। আচলতেতো মহাবিদ্যালয়ৰ পৰিসৰত খুব প্ৰয়োজনীয়, মই ভাবোঁ যে সদায় আৰুতো কেৱল শিক্ষা যিটো গতানুগতিক দিশ সেইটোৰ উপৰিও এনেকুৱা অনুষ্ঠানৰ মাজেৰে যে শিকিব লগা বা শিক্ষাৰ বহু দিশ থাকে সেই কথাটো আমাৰ মানুহবিলাকে উপলব্ধি কৰিছে। বা ক্লাছৰুমটো কেনেধৰণে আচলতে অঞ্জনজ্যোতি চৌধুৰীয়ে ডাঙৰীয়া এটা ক্লাছৰুমৰ নিচিনাই চলালে, ইমান ধুনীয়াকৈ কৈছে যে সেইধৰণে কেনেধৰণে ক্লাছৰুমটো এট্ৰেক্টিভ কৰিব পাৰি। গতিকে মহাবিদ্যালয়ৰ পৰিসৰত এনেকুৱা কথা কিছু আচলতে আলোচনা হ'ব লাগে। গতিকে তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ আমি, আৰু সেইটোত আজি সকলোৱে যে আপ্লুত হৈছে সেইকাৰণে আমি কৃতাৰ্থ হৈছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে পৰা আশীষ বিচাৰিছোঁ যে আহিব লগা দিনবিলাকত যোৰহাট মহাবিদ্যালয় অসমৰ এটা অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে যাতে গঢ়ি উঠিব পাৰে। আৰু সকলোৰে শুভকামনাত আমি এক অভিলেখ সংখ্যক এবাৰ আমি আবেদন পত্ৰ পাইছোঁ সমৰ্থত, মানে যিটো আমাৰ ডিগ্ৰী এডুকেশ্যনৰ বাবে। আৰু আমি যিটো হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন আমি শিক্ষা আচলতে আমি ইয়াত অকণমান চলোৱাত এতিয়া অসুবিধাই, তথাপিও চৰকাৰৰ ইচ্ছাক্ৰমে আমি হায়াৰ ছেকেণ্ডেৰীটো চলাই আছোঁ, উচ্চতৰ মাধ্যমিক। এইবাৰ আমি সৰ্বকালৰ আমাৰ শ্ৰেষ্ঠ নামভৰ্তি হৈছে। আমি বহু ওপৰ পাৰ্চেণ্টেজতে আমি বন্ধ কৰিব লগা হ'ল এবাৰ চিটৰ আবণ্টনটো। আৰু ডিগ্ৰীটো আমি যোৰহাটৰ কলেজবিলাকৰ ভিতৰত অভিলেখ সংখ্যক, আৰু আমাৰ মানে ইতিহাসত এটা অভিলেখ সংখ্যক আমি এবাৰ আবেদন পাইছোঁ। চাওঁ অহা ২-৩ দিনত এডমিশ্যন হ'ব, ৪ তাৰিখলৈকে এডমিশ্যন হ'ব, আমি কেনে ছাত্ৰ ছাত্ৰী পাওঁ। কিন্তু মহাবিদ্যালয়ত আমি যিবিলাক কাম যোৱা কেইমাহত কৰিবলৈ চেষ্টা কৰিছোঁ, যিখিনি আমি আগবঢ়াই নিছোঁ চেষ্টা কৰিছোঁ, আশা কৰিম সেইবিলাকৰ বাৰ্তা যিটো সমাজলৈ গৈছে সেইবিলাকৰ মাজেৰে মহাবিদ্যালয়খনত শিক্ষা গ্ৰহণৰ বাবে আমি কিছু ভাল ছাত্ৰ ছাত্ৰী পাম। আৰু সকলোকে আচলতে ভাল বুলি এইটো কাৰণেই কৈছোঁ যে তেওঁলোকে পঢ়াৰ যিবিলাক মন থকা ল'ৰা ছোৱালী তেনেকুৱা কিছু পালে আমি এই নিশ্চিতভাৱে তেওঁলোকক গঢ়ি তুলিবলৈ চেষ্টা কৰিম জাতিৰ সম্পদ হিচাপে। মই আজি এই ৬৪ সংখ্যক যিটো প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ পাই সঁচাকৈ ধন্য হৈছোঁ আৰু সকলোৰে আন্তৰিকতাত মুগ্ধ হৈছোঁ। মানে প্ৰথমৰ পৰা সকলোৱে যেনেকৈ ইয়াতে আন্তৰিকতাৰে বহি কথাখিনি শুনিছে, গান শুনিছে, সকলোৱে মানে সকলোকে পৰস্পৰৰ প্ৰতি যিটো শ্ৰদ্ধাশীল মনোভাৱ সেইটো দেখি মই সঁচাকৈ অভিভূত হৈছোঁ। আৰু আমাৰ অধ্যক্ষ মহোদয় ডাঙৰীয়াৰ যিটো তেওঁৰ মানে কথনভংগীয়ে হওক, তেওঁৰ শাসন পদ্ধতিয়ে হওক, যেনেকৈ আমাৰ তেওঁৰ যিসকল তেখেতৰ কৰ্মচাৰীয়ে হওক বা শিক্ষক সন্থাৰ সদস্যই হওক, সকলোকে যিদৰে তেওঁ মানে
মনত সাজ বহুৱাই পেলাই এটা কাম কৰিবলৈ অগ্ৰসৰ হৈছে কলেজখনৰ উন্নতিৰ বাবে যিদৰে অগ্ৰসৰ হৈছে এইটো দেখিও মই সঁচাকৈ মানে তেখেতক প্ৰশংসা কৰিছোঁ আৰু আমাক হোমেন বৰগোহাঁই ছাৰে শিকাইছিল যে ভাল কাম দেখিলে সঁচাকৈ মুখতে প্ৰশংসা কৰিব লাগে আৰু কৃতজ্ঞ হ'ব লাগে গতিকে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ এইকাৰণেই যে এই ল'ৰা ছোৱালীখিনিক নতুন প্ৰজন্মক তেওঁলোকে সঠিকভাৱে আগুৱাই লোৱাত সহায় কৰিছে আৰু দেশ সেৱাৰ বহুত পথ আছে তাৰ ভিতৰত সকলোতকৈ উত্তম পথ হৈছে সাহিত্য সংস্কৃতিৰ সাধনা কৰা এনেকৈ প্ৰতিষ্ঠা দিৱসত এনেকৈ অলপ সাহিত্যৰ লগতে সংস্কৃতিৰ অলপ ভাৱ আনি আমাক এই বক্তৃতা দিবলৈ যিটো তেখেতে অনুৰোধ কৰিছিল গতিকে মই ভাবিছোঁ মানে ৰাইজে ভাল পোৱা বুলিয়ে ভাবিছোঁ কাৰণ তেখেতসকলে খুব মানে আন্তৰিকতাৰে শুনি আছে কথাখিনি হাঁহিছে কথাত আৰু গানখিনি শুনিছে আৰু তেওঁলোকৰ যিটো সমবেত সংগীতেই হওক বা শেষত যিটো মানুহে মানুহৰ বাবে সকলোৱে একত্ৰিতভাৱে যিটো পৰিৱেশন কৰিলে সেইটো দেখিও সঁচাকৈ মোৰ অন্তৰ চুই গৈছে গতিকে এই আমাৰ যোৰহাট মহাবিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ধন্যবাদ কৰ্ম সংস্কৃতিৰ যিটো তেওঁ এই ধাৰাটো প্ৰৱৰ্তন কৰিছে সেইটো কাৰণে আমি তেখেতক সঁচাকৈ প্ৰশংসা কৰিছোঁ সঁচাকৈ এইটো অনুকৰণীয় থেংক ইউ ছাৰ